নমস্কাৰ পৰেশ অসম ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল, এগৰাকী অসমীয়া হিচাপে আমি অতিকৈ মৰ্মাহত। আপোনালোকৰ সংগঠনৰ 3গৰাকী শীৰ্ষ নেতৃত্ব, আপোনালোকে দাবী কৰিছে যে ভাৰতীয় সেনাৰ দ্বাৰা যি ড্ৰোন আৰু বিমানেৰে মিছাইল আক্ৰমণ কৰা হ'ল, সেই আক্ৰমণত তেওঁলোকে ঘুমন্ত অৱস্থাত শুই থকা অৱস্থাত তেওঁলোকে মৃত্যুক সাৱটি ল'ব লগা হ'ল। ইয়াক লৈ এতিয়া এটা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। আপোনালোকে দাবী কৰাৰ বিপৰীতে ভাৰতীয় পক্ষই বা ভাৰতীয় সেনাই কিন্তু এটা কথা উল্লেখ কৰিছে যে ভাৰতৰ ভূমিৰ পৰা এনেধৰণৰ কোনো আক্ৰমণৰ ঘটনা সংঘটিত হোৱা নাই। ইয়াক লৈ যি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, তাক লৈ আপোনালোকে সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰত খৰ্গহস্ত হৈ শেহতীয়াকৈ আপোনালোকে বিবৃতিও প্ৰেৰণ কৰিছে। গোটেই বিষয়বস্তুটো স্পষ্টকৈ জানিব বিচাৰিম। এই বিষয়টো আমি এই ধৰণে ক'ব বিচাৰো, যিটো নেকি কালি অৰ্থাৎ 13 জুলাই পুৱা 2 বজাৰ পুৱা 2 বজাৰ পৰা 4 বজালৈ, 4 বজাৰ পৰা আকৌ 10 বজাৰ পৰা আকৌ 2 বজাত, আবেলি 2 বজালৈকে যি 3বাৰ বা 4বাৰ, এইটো কৈ 4বাৰ বুলি ক'ব লাগিব, 4বাৰ সিহঁতে আমাৰ ওপৰত, আমাৰ শিবিৰবিলাকৰ ওপৰত আক্ৰমণ চলাইছিলে, ড্ৰোনে চলাইছিলে। ড্ৰোন আকৌ কামিকেজি ড্ৰোন চলাইছে, তাৰ কামিকেজি ড্ৰোনৰ দ্বাৰাই চলাইছিলে। তাৰপিছতে আকৌ হেৰন ড্ৰোনৰ দ্বাৰাই, যি হেৰন ড্ৰোনত মিছাইল ফিট কৰিব পাৰে, মিছাইল লেছ থাকে, সেই মিছাইলো ব্যৱহাৰ কৰিছে। এই প্ৰমাণবিলাক আমি দি দিমতো। আমাক মাত্ৰ কেইদিনমান সময়, 3-4টা দিন আমাৰ সময় লাগে। আমাৰ ভিতৰত কিছুমান ফটো ইতিমধ্যে আহি গৈছে, এই ক'ত কেনেকে ডিষ্ট্ৰাকশ্যন কৰিছে, কোন এংগলৰ পৰা আহিছে, ইমান ডাঙৰ ডাঙৰ বিস্তৰ হোল সৃষ্টি কৰিছে, বা সেইবিলাক বাৰ্মাৰ পৰা বা অন্য কোনোবা উপগ্ৰহৰ পৰা মৰা নহয়, এইটো ইণ্ডিয়াই মাৰি, ইণ্ডিয়াৰ ফালৰ পৰা, ভাৰতবৰ্ষৰ ফালৰ পৰা আহিছে, নাগালেণ্ডৰ ফালৰ পৰা আহিছে, অৰুণাচল ফালৰ পৰা আহিছে। নাগালেণ্ডৰ জনগণে গম পাইছে ইণ্ডিয়াই যে মাৰিছে, অৰুণাচল জনগণে গম পাইছে যে ইণ্ডিয়াৰ পৰা আহিছে। আমি বা নকলেও হ'ব, কিন্তু বাকী যিসকল আমাৰ ভাৰতীয় সৈন্যই যিটো দাবী কৰিছে, যিটো একেবাৰে অকাথ্য মিছা কথা ক'বলৈ সাহস কৰিছে, সেই কাৰণটো হৈছে মেডিয়া দুৰ্বল কাৰণেতো এইটো। মেডিয়া যদি আজি কালি 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা লাগে লংৱালৈ আহিবৰ কাৰণে, শিৱসাগৰ জিলাৰ পৰা, তাতে সেইটো খবৰ ল'ব পাৰে। অৰুণাচলত 2 ঘণ্টা লাগে, 2 ঘণ্টা সেই অৰুণাচলৰ সিমান পাংচাৰ ওচৰত আহিলে মানুহে ক'ব কোন ফালৰ পৰা ড্ৰোনবিলাক আহিছে। এইটো কোৱা নাইতো। আৰু মেডিয়াই কোনো হেৰি কৰা নাই, কোনো ধৰণৰ তাতে স্ক্ৰুটিনাইজ কৰা নাই, যাচাই বাছাই কৰা নাই, নকৰাকৈ হুবহু যি কৈছে, যি ধৰণে ভাৰতীয়সকলে সিন্দুৰ অপাৰেশ্যন চলাইছে পাকিস্তানৰ বিৰুদ্ধত, কৰাচী ল'লে, ইছলামাবাদ ল'লে, আমুক ল'লে, লাহোৰ ল'লে, তাৰপিছত নিজেই পতিত হ'ল। আকৌ অন্য হাতে যিবিলাক ৰাফাইল ধ্বংস হৈছিলে, তাৰ ধ্বংসৰ যিবিলাক ৰাফাইলৰ পাৰ্টছবিলাক য'তে ত'তে পৰি আছিলে, সেইবিলাকো দেখাইছে। ইণ্টাৰনেশ্যনেল কমিউনিটি, ইণ্টাৰনেশ্যনেল মেডিয়াই ৰিকগনাইজ কৰিছে যে এইটো এটা সত্য ঘটনা, আৰু ভাৰতীয় মেডিয়াই কি কৰিছে, এইটো অসত্য বুলি কৈছে। আজি এইটো চৰিত্ৰ ওলাই পৰিছে, তাৰ সেইটো কাৰণে কৈছোঁ। এতিয়া আহক, আমাৰ মেডিয়া যিবিলাক প্ৰকাশ কৰিছে, এই যিটো মেডিয়া ধৰ্ম নহয়তো। মেডিয়া ধৰ্ম কোনোবা এটা ক'লে তাক স্ক্ৰিনিজ কৰিবলৈ আহিব লাগে, চাব লাগে। আহিলেহে গম পাব, জনগণক সুধিলে ক'বতো, যি প্ৰত্যক্ষদৰ্শী আছে সিহঁতে ক'ব নহয়। এইটো নকৰাকৈ একে হুবহুকে কেৱল মাত্ৰ তৈলমৰ্দন কৰিব লাগে, মালিক পক্ষ সন্তুষ্ট কৰিব লাগে, নিজে এটা সুবিধা ল'ব লাগে, এইটো সাংবাদিকতা নকয়। প্ৰকৃত সাংবাদিক কৰক। অসমৰ এটা বিষয়বস্তুটো, অসমৰ জনগণৰ কাৰণে, অসমৰ হেৰুৱা স্বাধীনৰ কাৰণে সংগ্ৰাম কৰি থকা, বিপ্লৱ কৰি থকা, এইখিনি সতীৰ্থ হেৰাইছে, সিহঁতৰে ভাই ককাই হ'ব, সিহঁতৰে কোনোবা সম্বন্ধীয় হ'ব পাৰে, ককাই হ'ব পাৰে, ভাই হ'ব পাৰে, দদাই হ'ব পাৰে, তেনেকুৱাবিলাকো তাতে প্ৰতিত হৈছেতো। অন্ততঃ এই দৃষ্টিভংগীটো চাই এনেকুৱা ধৰণৰ অসমৰ সংবাদ জগতৰ যিবোৰ আমাৰ সাংবাদিক আছে, সেইসকলে এই বাতৰি পৰিৱেশন কৰিব নালাগে, মই ভাবোঁ। এইটো এটা প্ৰথম কথা। এতিয়া ভাৰতীয়সকলে ক'বই, ভাৰতীয়সকলে আমাৰ এতিয়া বুজি নাপায়, ভাৰতৰ গোটেই আন্তঃৰাষ্ট্ৰীয়ভাৱে একেবাৰে এঘৰীয়া হৈ আছে। আজি সিন্ধুৰ অপাৰেশ্যনৰ সময় ভাৰতৰ পক্ষত কিমান আছে, কেইখন কাণ্ট্ৰি আছিলে, কেইখন কাণ্ট্ৰি ভাৰতৰ লগত আছিলে, কোনো নাই, এক্সেপ্ট ইজৰাইল আছিলে। ইজৰাইলৰ বিৰুদ্ধে আৰু কোনো নাই। আমেৰিকাও নাই ভাৰতৰ পক্ষত, কিয় নাথাকিল? ৰাছিয়াও নাথাকিলে, কিয় থকা নাই? এই মিছলীয়া লায়াৰ এতিয়া আমাৰ বিৰুদ্ধত আৰু অসমক মানুহ ঠগিবলৈ বিচাৰিছে। অসমৰ মানুহ ঠগিব বিচাৰিছে, নাই আমি কৰা নাই। কোনে কৰিলে তেতিয়াহ'লে?
কোনে কৰিলে প্ৰশ্নটো নাগালেণ্ডৰ মানুহক সুধিলে হয়তো মন জিলাৰ মানুহক সুধিলে ওলাই যায় এইটো এইকণ সুধিবৰ কাৰণে আমাৰ যিসকল এখিনি মিডিয়া আছে কেৱল মালিক পক্ষকে সন্তুষ্ট কৰিবৰ কাৰণে নিজৰ পকেট ফুলাবৰ কাৰণে এইবিলাক মিডিয়া কাম কৰি থাকে এইবিলাক মানে বাতৰি পৰিৱেশন কৰে এইটো কাৰণে আমি মানে দিবলৈ বাধ্য হৈছোঁ আমাৰ ভাল মিডিয়া ভাল জাৰ্নেলিষ্ট ভাল সাংবাদিকক আমি সন্মান কৰোঁ প্ৰকৃত বস্তুনিষ্ঠ যিবিলাকে সংবাদ পৰিৱেশনক আমি সদায় হাজাৰটা চেলুট দিম এইবিলাকে মিছা বাতৰি পৰিৱেশন কৰি কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে কাৰোবাৰ পৰা উপঢৌকন ল'বৰ কাৰণে মালিক পক্ষক মানে সন্তুষ্ট কৰিবৰ কাৰণে এই বাতৰি আমাক সেই সাংবাদিকে আমাক সহানুভূতি নেদেখালো হয় নালাগে সহানুভূতি আমাক নালাগে জনগণ আছে আমাৰ বিপ্লৱী জনগণ আছে লাখ লাখ আমাৰ থলগিৰি জনতা আছে তেখেতসকলৰ আশীৰ্বাদ আছে আমাৰ এইটোতো স্পষ্ট কথা এতিয়া যিটো কথা আপুনি সুধিছে সেই কথাটোতো স্পষ্ট কথা সেইটো আপোনালোকৰ যদি সাংবাদিকতাৰ মানে যিটো দৃষ্টিকোণ আছে সেই দৃষ্টিকোণৰ পৰা চালে আপোনালোকে এনেই যাব আজি কিয় কৰিছে আন্তঃৰাষ্ট্ৰীয়ভাৱে আজি ইণ্টাৰনেশ্যনেল এটা এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ হয়তো নগা অধিকৃষ্ট অঞ্চল হ'লেও সেই অঞ্চলটোতো এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ এটা অঞ্চল ভাইলেট কৰিছে ইণ্ডিয়া সেই কথাটো এক্সপ'জ কৰিবৰ কাৰণে এইটো ভয় পাইছে এনেইতো পাকিস্তানৰ সেন্দুৰৰ কাৰণেতো আজি একেবাৰে অৱস্থা বেয়া হৈ গৈছে মানে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কি ধৰণে এঘৰীয়া হৈ আছে সেইটোতো সকলোৱে জানিছে আকৌ যদি এইটো এক্সপ'জ হৈ যায় মানে সেই অঞ্চল সেই সীমা লংঘন কৰিবৰ কাৰণে অন্য দেশৰ পাৰ্মিশ্যন লৈছে নে নাই যদি লোৱা নাই যদি নোলোৱাকৈ কৰিবও পাৰে নোলোৱাকৈ কৰাৰ কাৰণে এতিয়া কেনেকৈ কনফেশ্যন কৰে যে আমিয়ে কৰিছিলোঁ বুলি কিন্তু যে প্ৰমাণ ৰৈ গৈছেতো জনগণ সাক্ষী আছেতো আমি দিম আমি দাঙি ধৰিম এসপ্তাহ ভিতৰত আমি A to Z দিম কিমান ক'ত পেলাইছে কিমান বম পেলাইছে একদম ফটো সহ আমি দিম এসপ্তাহ মানুহে কেৱল মাত্ৰ আমি অসমৰ জনগণক এসপ্তাহ ৰ'ব কৈছোঁ যিহেতু আমাৰ সৎকাৰ আমাৰ মৃতকৰ সৎকাৰ এতিয়াও আমাৰ সম্পূৰ্ণ হোৱা নাই এইটোতো সকলোৱে জানে সৎকাৰ কৰা সময়তে আকৌ ইহঁতে মিছাইল এটেক কৰিছে কালি যিটো সৎকাৰ কৰা সময়তে ইহঁতে মিছাইল এটেক কৰিছে আমি সৎকাৰ কৰিব পৰা নাই আমি সৎকাৰ কৰিবই লাগিব যিমান মিছাইল মাৰিলেও আমি আমাৰ যিটো সামৰিক মৰ্যাদা আমি সৎকাৰ কৰিমেই সিহঁতে যিমান যি নকৰক লাগে আমি এইটো প্ৰত্যাহ্বান জনাইছোঁ সিহঁতে আকৌ পেলালেও আমি ভয় নকৰোঁ আমি কৰিমেই আমাৰ সামৰিক মৰ্যাদা আমি আমাৰ মানে নেতাক আমি শেষ শ্ৰদ্ধা জনামেই এইটো আমাৰ একেবাৰে মানে শেষ কথা সিহঁতে যিমান যি নকৰক লাগে কিন্তু এইটো কৰিছে ভাৰতীয়সকলে ভাৰতীয় দখলদাৰী বাহিনীয়ে কৰিছে এইটো 100% সত্য কথা সিহঁতে যিমান লুকালেও হয়তো বা সাংবাদিক যিসকল বা তুষামুদি সাংবাদিক সিহঁতে প্ৰকৃত সাংবাদিক নহয় সেইসকলে ক'ব পাৰে বাতৰি পৰিৱেশন কৰিব তাৰ কাৰণে আমি কোনো চিন্তা কৰা নাই আপোনালোকৰ তিনিগৰাকী সতীৰ্থ গণেশ লাহন প্ৰদীপ অসম আৰু নয়ন মেধি তিনিগৰাকীৰ অমৰ মৃতক হৈছে বুলি আপোনালোকে স্পষ্ট আকাৰত উল্লেখ কৰিছে আন কিবা কেজুৱেলিটি বা আন যিসকল আপোনালোকৰ সৈন্য আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ নাম তালিকা বা কিবা আপোনালোকে প্ৰকাশ কৰিবনে আমি কৰিম কিয় নকৰিম কোন আঘাত হৈ আছে কি হৈছে মাইনৰবিলাকৰ আমাৰ মাইনৰ যিবিলাক আমি নিজে আৰোগ্য হৈছে একো চিন্তা কৰিবলগীয়া নাই আৰু কিছুমান হয়তো অলপ চিৰিয়াছো আছে আমি ক'ম সময় আহিব নামবিলাক আমি ঘোষণা কৰিম কোৱাটো আমাক কাৰণ প্ৰথম আমাৰ কামটো হৈছে আমাৰ যি অমৰ মৃতক আমাৰ নেতাসকল 3জন নেতা এই নেতা আমি সুন্দৰভাৱে আমি সৎকাৰ কৰিব লাগিব কৰাৰ পিছত আমি বাকী কেনেকৈ কিমান আৰু হেৰি হৈ আছে আঘাতপ্ৰাপ্ত হৈছে এইবিলাক আমি অৱশ্যে জনগণক জনোৱাটো আমাৰ নৈতিক দায়িত্ব কিন্তু সময় লাগিবতো কাৰণ এতিয়া কালি যিটো বা দ্বিতীয়বাৰ বা তৃতীয়বাৰ যিটো 2 বজাত 4 বজাত 2 বজাৰ পৰা 2 বজাৰ পৰা কৰিছিলে আকৌ অলপ খন্তেক থাকি আকৌ 4 বজালৈকে দুবাৰ কৰিছে তাৰপিছত আকৌ 10 বজাৰ কৈছে 10 বজাত যেতিয়া কৰিছে 10 বজাত কৰোঁতে এইটোতো আৰু মানে সৎকাৰ কৰা সময়তো মৃতদেহ সৎকাৰ কৰা সময়তেতো এইটো মাৰিছে শেষৰবাৰ নহয় এইটো থাৰ্ড টাইম ফ'ৰ্থ টাইমটো মাৰিছে অন্য এটা ডিৰেকশ্যনত পাংচাও চাইটত মাৰিছে ফ'ৰ্থ টাইম 2 বজাত আবেলি 2 বজাত মাৰিছে এইবাৰ এইটো টোটেল 4বাৰ মাৰিছে না 4বাৰ সিহঁতে আক্ৰমণ কৰিছে অকল এটা নহয়তো এটা নহয় একেবাৰে লানি নিচিনাকৈ মাৰিছে এটা জেগাততো প্ৰায় 50ৰ ওপৰত পেলাইছে এটা জেগাত
20টা না 30টা পেলাইছে 20টা পেলোৱাটো মণিপুৰী কেম্পত পেলাইছে আমাৰ তাৰ লগতে এটা 50টা পেলাইছে তো এই কেম্পবিলাক ওচৰ পাজৰ কেম্পবিলাক টোটেল 50টা ওপৰত বুলি কৈছে তাৰপিছত এইটোতো আৰু 50টা ওপৰত পেলাইছে তো 2 ঘণ্টা হৈছে তো 2 ঘণ্টা তাৰপিছতে প্লাছ আকৌ 10 বজাত মাৰিছে পুৱা 10 বজাত আকৌ মাৰিছে পুৱা 2 বজাৰ পৰা মাৰিছে আকৌ 10 মিনিট গেপ দিছে তাৰপিছত আকৌ 4 বজালৈকে নন ষ্টপ মাৰি আছে এইটো তেনেকুৱা এটা পৰিৱেশ তেতিয়ালে কিমান এটি বম্বিং মানে কৰিছে কিমান এটি ড্ৰপ কৰিছে বম এইবিলাকতো মানুহ বা সবেই এই যে গোটেই এটা ভাইব্ৰেশ্যনটো গোটেই দাঁতি কাষৰীয়া অঞ্চলবিলাকক সুধিলে হ'বতো কিমান দূৰলৈ গৈছে কিমান বাৰ গৈছে সেইটো ক'ব নোৱাৰি এইবিলাকতো কৰিব পাৰেতো এইখিনি সেইকাৰণেই কৈছোঁ আমাৰ বাকীসকলৰ যিখন লিষ্ট দিবলৈ কিবা দিবলৈ আছে এইবিলাক আমি সকলো জনাম অৱশ্যে আমাৰ নৈতিক দায়িত্ব আছে আমাক কেইদিনমান আমি হেৰি কৰিলোঁ আমাৰ গোটেই বস্তু ক'ত কি কেনেকৈ হৈছে আৰু প্ৰথম ডাঙৰ কথা মই আগেয়ে কৈছোঁ যে আমাৰ নেতাসকলৰ সৎকাৰটো ভালকৈ হৈ লওক সুন্দৰভাৱে হওক আমি শেষ যিটো যাত্ৰাত আমাৰ সকলোৱে যেন মানে এইটো হেৰি জনাব শেষ শ্ৰদ্ধা জনাব পাৰে সেই ব্যৱস্থাটো আমি কৰিলোঁ হয়তো আজি বা কাইলৈ আমি শেষ কৰিম এইবিলাক তাৰপিছত আমি বাদ বাকী সকলো খবৰ লৈ কিমান কি হৈ আছে আমিতো জানো কেইজন হৈছে কি হৈছে আমি তাৰপিছতে আমি নাম চামবিলাক দিম ফটোসহ দিম আমি ফটোসহ দিম ফটোসহ আমি ক'ত কিমান সিহঁতৰ কি ধৰণে শত্ৰুপক্ষই কি ধৰণে সিহঁতি মিছাইলে আক্ৰমণ কৰিছে সেইবিলাক হয় না নহয় তাৰপিছত চবচে হাস্যকৰ যে এনেকুৱা ধৰণৰ এটা মানে পেপাৰবিলাকত প্ৰকাশ পাইছে দেখিছোঁ যে মানে অন্তকণ্ডল হৈছে নিজৰ ভিতৰতে মৰামৰি হৈছে এইটোতো তাৰপিছত নিজৰ মৰামৰি হওঁতে আহি পিনি লঙুৱাত আহি NACN কেম্প সিহঁতি ক'ব না সিহঁতি প্ৰত্যক্ষদৰ্শী না আমাৰ মাজত মৰামৰি হৈছে না শত্ৰুৱে মাৰিছে এইটো নুশুনাকে এনেকুৱা এটা বাতৰি পৰিৱেশন কৰিছে কৰবাত আমি দেখিবলৈ পাইছো আপোনাকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি কালিৰ দিনটোত যিসমূহ কৰবাত আমি দেখিবলৈ পালো কিছুমান সংবাদ মাধ্যমত আপোনাকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি একাংশ অপপ্ৰচাৰ চলোৱা কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল এইকাৰণেই কৈছো সেইটো সাংবাদিকৰ নামত এই যিসকলে বাতৰি পৰিৱেশন কলংকটো এইবিলাক কলংক হয় এইবিলাক কলংকিত সাংবাদিক যিবিলাকে এই বাতৰি পৰিৱেশন কৰে অন্তত এটা মানে যিটো এথিক্স আছে সাংবাদিকৰ যিটো এথিক্স সেইটো এথিক্স মানি চলিব লাগেতো মই সকলো সাংবাদিকেই যে মই জাৰ্নেলিজম ডিগ্ৰী লৈ আহিব লাগে মই এইটো নকওঁ কোনোবা এক্সপিৰিয়েঞ্চ থাকিব পাৰে কিন্তু নিম্নতম সেইখিনি লৈ আহিছে সেইখিনিও একে অৱস্থা হয় বা যিখিনি নোলোৱাখিনিও সাংবাদিক হ'বলৈ চেষ্টা কৰা নাই যিসকলে কৰিছে কামবিলাক এইটোতো এনেকৈতো সাংবাদিকতা নাথাকে ভাল সাংবাদিকো বেয়া হ'বতো ইয়াত ভাল সাংবাদিকবিলাকে অযথা এই বদনাম এই যে অসৎ সাংবাদিকবিলাকৰ পৰা যিবিলাক সাংবাদিকৰ মানদণ্ড নাই নামত কেৱল সাংবাদিক সেইবিলাকে যি পৰিৱেশন কৰিছে বাকী ভাল যিসকলৰ শিক্ষা দীক্ষা আছে যিবিলাক সাংবাদিকৰ ওপৰত প্ৰকৃততে সাংবাদিক হ'বৰ কাৰণে চেষ্টা কৰি আছে ভাল বাতৰি পৰিৱেশন কৰে সত্যটো সত্য অসত্যটো অসত্য বুলি কোৱা সাহস আছে সেইবিলাকৰ সাংবাদিকৰ কাৰণে এইবিলাক মানে বাধা স্বৰূপ হৈ গৈছে না সেইবিলাকো সিহঁতৰ কলংকবিলাক ভাল সাংবাদিকৰ গালে যোৱা পৰিৱেশন হৈছেতো একেকাৰ কৰিবলৈ বিচাৰিছেতো এইটো আমি আমাৰ ভাল যিসকল সাংবাদিক আছে প্ৰকৃত সাংবাদিক পেচাটোক সন্মান কৰে বা নিজেও সেইটো ব্ৰতী হৈ থাকিবলৈ বিচাৰে সেইসকল কিন্তু সাৱধান হোৱা প্ৰয়োজন আছে এই অসৎ সাংবাদিকৰ কাৰণেতো বাকীসকল আৰু আজি দিল্লীত নিজৰ মানে যিসকল ভাৰতৰ যি মেইন ষ্ট্ৰীমৰ আছে অসৎ সাংবাদিকৰ আজি অৱস্থা কি আছে ফটো দেখাই দিছে এই অসৎ অৰ্ণৱৰ কি অৱস্থা হৈছে অৰ্ণৱৰ আজি কি অৱস্থা হৈছে অসৎ পৃথিৱীৰে জানে এইটো অসৎ সাংবাদিক আৰু বহুত আছে তেনেকুৱা গোটেই নাম দি দিছে অসৎ সাংবাদিকবিলাকৰ একদম লিষ্ট দিছে ভাৰতীয় এইবিলাক অসৎ সাংবাদিক ইণ্টাৰনেশ্যনেলি সিহঁতে ৰিকগনাইজ হৈছে অসৎ শ্ব'কল মানে য়েল্ল' জাৰ্নেলিষ্ট বুলি সিহঁতে মানে হেৰি হৈ গৈছে লিষ্টেড হৈ গৈছে কিহৰ কাৰণে হৈছে এইটো অসমত আমি এইটো নিবিচাৰোঁ কেৱল নাম কমাবলৈ সাংবাদিক হ'ব নালাগে নহয় টকা কমাব কাৰণে সাংবাদিক হয় নেকি এইটো মানৱ সেৱাত টকা কমাবলৈ আহে নেকি সাংবাদিকতা কৰা মানে মানৱ সেৱা কৰা এইটো প্ৰকৃত মানৱ সেৱা কৰিব লাগেতো প্ৰকৃত বাতৰি জনগণলৈ বিয়পাই দিব লাগে জনগণৰ ওচৰলৈ দাঙি ধৰিব লাগে এইটোৱেতো সাংবাদিকৰ নিয়ম এইটোতো নকৰি মানে সিহঁতি টকা ঘটাৰ এটা মনোবৃত্তি অসৎ উপায়ে টকা ঘটাৰ মনোবৃত্তি লৈ আছে যাই হওক বাৰু কথাখিনি
জনগণলৈ আমি মেলি দিছো, জনগণে আহক, কোনোবা এতিয়াও কোনোবা সাংবাদিকে সুধিবলৈ আহে বা এইটো সত্যটো জানিব আহে, লংৱালে আহক, পাংচু পাছলে আহক, মানুহক সোধক, কওক, জানি লওক, মানুহৰ পৰা সোধক ক'ৰ পৰা আহিছে, কেনেকৈ হ'ল ঘটনা, ক'ত পৰিছিলে, কিমান সময়ত পৰিছিলে, কিমান ফুটিছিলে, তেতিয়া ক'ব আমাক যে আলফাই ভুৱা তথ্য প্ৰচাৰ কৰিছে। এইটো নহয়তো, সত্য কথা আমি কৈছো। আৰু চাইটবিলাক চাই যাব পাৰে, কি ভয়ংকৰ গাত হৈছে তাত, কি ভয়ংকৰ মানে হেৰিয়ৰ শিলৰ ফাটন ধৰিছে, কি ভয়ংকৰভাৱে এটা ঘৰ মানে হেৰি জ্বলি গৈছে। এইটো দেখিবতো সংবাদিকতো সেইবিলাক ৰাখি থৈছো না, সেইবিলাকতো পুৰি পেলোৱা বা ধ্বংস কৰি পৰিলোৱাৰ প্ৰয়োজন নাইতো আমাৰ, আমি ৰাখি থৈছো এইবিলাক চব আমাৰ। সেইটো কাৰণে গোটেই প্ৰশ্নটো এইখিনি উত্তৰটো দিছো। আন এটা কথা আপোনাক সুধিব বিচাৰিছো, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা বাৰে বাৰে উল্লেখ কৰিছে যে নিজৰ মাতৃভূমিৰ বাবে আপোনালোকে সংগ্ৰাম কৰি আছে, আপোনালোকে কেতিয়াও সন্ত্ৰাসবাদী হ'ব নোৱাৰে। তেখেতে কালিৰ দিনটোত আন এটা কথা স্পষ্ট কৰিছে যে অসম আৰক্ষী কোনো পধ্যে জড়িত নহয়। আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ পাৰিলো যে কালি আপুনি অনুপ চেতিয়া ডাঙৰীয়ালৈ, প্ৰাক্তন আলফা, তেখেতলৈ আপুনি ফোনযোগে কথা পাতিছিল, ফোনত বাৰ্তালাপ হৈছিল আৰু তেখেতক এটা ইংগিত দিছিল। তেওঁ উল্লেখ কৰিছে যে আলোচনাৰ বাবে আপোনালোকে কিছু কথা বতৰা চলি আছিল কেন্দ্ৰীয় চৰকাৰৰ সৈতে, কিন্তু তেওঁ ক'লে যে কেন্দ্ৰীয় চৰকাৰে এই বস্তুটো ডিনাই কৰিছে বা ৰাজ্য চৰকাৰে এই বস্তুটো ডিনাই কৰিছে। কথাটো কিমান দূৰ সত্য, এনেকুৱা আলোচনা প্ৰক্ৰিয়া চলি থকাৰ মাজতে যদি এই আক্ৰমণ সংঘটিত হৈছে, বিষয়টো আচলতে অতি ৰহস্যজনক আৰু ভাবিবলগীয়া বিষয়। এইটো আলোচনা বুলি যে চলি আছে বুলি কোৱা কথাটো এটা ভুল কথা। আমিও কোৱা নাই চলি আছে বুলি, আমি কোৱা নাই। বহুতে আমাক সুধিছে, বিবিচিও সুধিছে, আমি কৈছো আলোচনা ইহঁতি আন্তৰিকতা আজিলৈকে প্ৰদৰ্শন কৰা নাই। আলোচনাৰ বিষয়টো আমাৰ লগত আলোচনা যে কৰিব বা কৰিবলৈ ওলাইছে, সেইটো মুখত ক'ব পাৰে, মুখত বহু 4টা বছৰ কৈ আছে, কিন্তু প্ৰকৃত উদ্দেশ্যত আমি যে আলোচনালৈ প্ৰস্তুত আছে এই কথাটো এবাৰো কোৱা নাই। জনগণৰ হেৰিয়ত কৈছে আমি প্ৰস্তুত আছো এই বিষয়ত আলোচনা পাতিম বুলি, একবাৰো কোৱা নাই। এইটো এবাৰো কোৱা নাই যে আলোচনা এটা সঠিক দিশত সঠিক ইছ্যুৰ ওপৰত ইছ্যুৰ ওপৰত আমি কথা পাতিম, আমি হেৰি কৰি আছো, এইটো কথা পাতিব সিহঁতৰ ইছ্যুটোৰ ওপৰত, সাৰ্বভৌম স্বাধীনতাৰ ওপৰত কথা পাতিম বুলিতো কোৱা নাই। এইটো কৈছে জানো? গম পোৱা নাই, এতিয়ালৈকে কোৱা নাই। আমাৰ কোনো ফৰ্মেল লেটাৰো অহা নাই, আমালৈ লেটাৰো অহা নাই। আমি কোনোবাই কৈছে আমি ঘটক হ'ম বুলি কৈছে, মই যিটো নি কেথলিক হ'ম বুলি কৈছিলে নহয়, কেথলিক হ'ম বুলি নিজেই কৈছে। এটা ইভেণ্ট মানে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসমৰ গভৰ্ণৰো কৈ থৈ গৈছে, কৈছে নাই বাৰু? প্ৰথম দিনাখনি শপত গ্ৰহণৰ সময়ত, তাৰ পিছতো বহুবাৰ ইণ্টাৰভিউ দি আছে, কিন্তু আজিলৈকে ৰিজাল্ট ওলাইছে জানো? আজিলৈকে ওলাইছে জানো? আমি কৈছো নে Day 1 আৰু যদি আমি মানে অফিচিয়েলি আলোচনা হয়, সেই আলোচনা আমি ৰাইজক আঁৰ কাপোৰ দি আমি কেতিয়া আলোচনা নকৰো, আলোচনা কেতিয়া কৰিব নোৱাৰো। সেইকাৰণে কৈছো ইয়াতে যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যদি কয় আমি আলোচনাৰ কাৰণে ইহঁতৰ মানে ইছ্যুটোৰ ওপৰত, বুৰঞ্জী প্ৰসিদ্ধ ইছ্যুটোৰ ওপৰত আমি আলোচনা কৰিবলৈ মাতিছো, এইটো আলোচনা হ'ব, এইটো কেতিয়াবা কোৱা মানে শুনিছে নেকি? বা হেৰিয়ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছে নেকি? নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিবিলাক এজেণ্ট আছে বা ষ্টেট এজেণ্ট আছে, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে নেকি? কোৱা নাই নি? কৈছে চেষ্টা কৰি আছো বুলিয়ে কৈছে। কিন্তু চেষ্টা কৰি থকাটো আলোচনাটো হোৱা নাই নহয়, চেষ্টা কৰি আছে। আমি কৈছো আমি যিকোনো মানুহে চেষ্টা কৰিলে আমি তাক ঋণাত্মক দিশে লওঁ, ধনাত্মক দিশে লওঁ, ঋণাত্মক দিশে আমি নলওঁ। XYZ কোনোবাই যে কয় ঠিক, কিন্তু প্ৰতাৰিত হ'ব যোৱা নাইতো। আমি কোনোবাই কয় আমি যদি ৰাইজক আঁৰ কাপোৰ দি আমি বহি আছো, তেতিয়াহ'লে এইটো বেলেগ কথা। আমি কথা পাতি আছো ৰাইজক, এইটো আমি প্ৰতাৰণা কৰা হ'ব। আমি প্ৰতাৰণা নকৰো বুলি কৈছো। সেইকাৰণেতো PCG আৰম্ভণিৰ পৰা খুলি আছে। PCG আজিওতো ডিফাং হোৱা নাই। এইটো আমি আলফাই ডিফাং কৰা নাই। কিয় কৰা নাই? আমি নিজেই খুলিছো। আলফা ময়ো এজন আৰ্কিটেক্ট হয়, ময়ো এজন PCG মানে হেৰি কৰা, সৃষ্টি কৰা, মই নিজেই আৰ্কিটেক্ট হয়তো। মই আৰ্কিটেক্টজনে মই ধ্বংস কৰিম কিয়? এইটো ৰাইজৰ হকে, জনগণৰ হকে বৃহৎ উদ্দেশ্যত PCGটো আমি গঠন কৰিছিলো। তাৰো মই এজন আৰ্কিটেক্ট। মই অকল নহয়, এই আৰ্কিটেক্টৰ আৰু কেইবাজনো আৰ্কিটেক্ট আছিলো আমি। এই আৰ্কিটেক্টৰ কেইবাজনৰ ভিতৰত ময়োতো এজন। কিয় মই ধ্বংস কৰিম? আৰু সেইটো আগতে কৈ গৈছো। এইটোত আমি মানুহক আঁৰ কাপোৰ দি আমি কি কৰিছো নজনাকৈ আমি এইবিলাক কেতিয়াও নকৰো। কিন্তু কথা হ'ল যেতিয়াতো গোটেই বস্তুটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মানে হেৰি হ'ব লাগিব, কি কয়, সিহঁতি আন্তৰিকতা থাকিব লাগিব। আৰু ইহঁতৰ আন্তৰিকতা আজিলৈকে অহা নাই, থকা নাই।
কোনো মানে ইমানবিলাক তথাকথিত পিষ্টক হৈ গ'ল, কোনোবাই কয় পিষ্টক, কিছুমান আমুকৰ মাজত সংঘাত মানে কনফ্লিক্ট ৰিজলিউশ্যন মানে হোৱাৰ বা যি আলোচনা বুলি কয়, সেইবিলাকতো চবেইতো গম পাইছে, চবেইতো চিঞৰি আছে আমাক এককালীন সাহাৰ্য দিয়া নাই, ঠগিলে। ইটোৱে কয়, বড়োসকলে কয়, বড়ো ভাইসকলে কয় আমাক ঠগিলে, আমাক দিয়া নাই। কাৰ্বিসকলে কয়, এতিয়া কয় এই আমাৰ অসমৰে আছে, অসমৰ আলফাৰ যি অৱস্থা হৈ আছে, আজিতো কোনো ধৰণৰ এটা হোৱাই নাই, এবছৰ পাৰ হ'বৰ হ'ল, এতিয়া কোনো ধৰণৰ অগ্ৰগতি হোৱা নাই, বা কি পাইছে কি নাপাইছে সেইবিলাকতো সকলোৱে জানে। এনেকুৱা ধৰণৰ এইবিলাক নাই, সেইকাৰণে আমিতো খোলা কৰি বুজিছোঁ বস্তুটো এইটো হ'ব লাগিব, এইটো হ'ব লাগিব, এনেকুৱা হ'লে এনেকুৱা হ'ব লাগিব। আমি টকছৰ আমাৰ বিষয়টোৰ ওপৰত টকছত আমি পলিটিকেল ডায়লগত আমি বিৰোধী নহয়তো, আগৰ পৰা নাই, এতিয়াও নাই, কিন্তু যে সিহঁতি হয় না, সিহঁতি আন্তৰিকতা আছে নে নাই, সিহঁতৰ আন্তৰিকতা আছে নাই, আন্তৰিকতা নাথাকিলে আমি কেনেকৈ যাম? আৰু আমি গ'লেও আমি এটা সিহঁতিতো কৌশল লৈ আহে, প্ৰতিবাৰে কৌশল লৈ আহে, উলংঘ কৰে। সেইকাৰণে আমি কৌশলটো আমাৰ থাকিব লাগিব। আমি অকল বিশ্বাসৰ ওপৰতে আলোচনা নথৈতো, এটা কৌশল থাকিব লাগিব নালাগিব, কৌশল থাকিব লাগিব। অকল বিশ্বাসটো নাই, সেইটো বিশ্বাস সিহঁতিতো মানে আমাক স্বাধীনতা নিদিয়া পক্ষতে আছে, পক্ষত দিয়া পক্ষত থকাতে ইমান হাজাৰ হাজাৰ আমাৰ পাহল ডেকা গাভৰু নেমাৰিলে, কিন্তু কেতিয়াও নেমাৰিলে। তেতিয়াই বা সেই কেইবা 2টা দশকৰ বা 3টা দশকৰ আগতে সিহঁতি এই বিষয়টো আলোচনা কৰি সমাধান কৰিব পাৰিলে, নকৰেতো, নকৰে মানে দিব নোৱাৰে। অকণ মানুহ সিহঁতি এৰিব নিবিচাৰে, অকণ মানুহ এৰিব নিবিচাৰে, এই ধৰণৰ হৈ আছেতো বস্তুটো, বিষয়টো এইটো হৈ আছে। আৰু সেইকাৰণে এইটো কথা মহোদয়, আপুনি নিজে উল্লেখ কৰিছে যে ভাৰত ৰাষ্ট্ৰই আপোনালোকে যি ইছ্যু লৈছিল যে ভাৰত ৰাষ্ট্ৰৰ সৈতে অসমৰ ৰাজনৈতিক বিচ্ছিন্নতাৰ ইছ্যু বা স্বাধীন সাৰ্বভৌম অসম গঢ়ি তোলাৰ বাবে আপোনালোকে যিখন সংগ্ৰাম আৰম্ভ কৰিছিল, যিহেতু এই সংগ্ৰামে এতিয়া 3টা দশক অতিক্ৰম কৰিলে, কোনো ফ্ৰুটফুল তেনেকুৱা কোনো ধৰণৰ ডায়লগ হোৱা নাই বা ওলোৱা নাই। একাংশই আপোনালোকৰ পৰা ফালৰি কাটি আহি যদিও তেওঁলোকে চুক্তি স্বাক্ষৰ কৰিলে, সেই চুক্তিৰ ফলাফল কিন্তু আজিলৈকে একোৱে দেখিবলৈ পোৱা নগ'ল। অৱশেষত সেয়া গৈ বুমেৰাংহে হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এইটো কাৰণে মই আপুনি যিটো প্ৰশ্ন কৰিছে, সেই প্ৰশ্নটো আগতেই কৈছো, আমি জানোতো ভাৰতীয়সকলে কেনেকুৱা আলোচনা বিচাৰে আৰু কেনেকুৱা আলোচনা কৰিলে ভাৰতীয়সকল 90% উপকৃত হয়। 90% যদি উপকৃত হয়, 10% কি থাকিব? 10% এই পেকেজ থাকিব, নহয় জানো? 10% পেকেজ থাকিব। আমি পেকেজৰ কাৰণে ৰাজনৈতিক পেকেজ নহয়তো, ৰাজনীতিৰ ওপৰত কথাই নাপাতিব। ৰাজনৈতিকভাৱে আমি কি সুবিধা পাব লাগে, কি পাব লাগে, আমাৰ শ্বেয়াৰ চুভাইনিটি হ'ব না নহয়, আৰু হ'ব, সেইবিলাকতো কথা নাপাতেতো। কি ইণ্ডাষ্ট্ৰি লাগিব না, কিবা হেৰিয়ৰ অমৰ মৃতকৰ কেইলাখ লাগিব, আমুকৰ কেইলাখ লাগিব, ক'ত কেইটা ৰাস্তা বনাই দিম, আমুক দিম, সেই তাতে এটা সীমিত কৰি 10% সীমিত কৰি ৰাখে। আচল 90% যিটো নেকি বিষয়, 90% ৰাজনৈতিক যিবিলাক ৰাজনৈতিক অধিকাৰৰ ওপৰত সিহঁতে কৰিবলৈ নিবিচাৰে, তাৰ ওপৰত কথা পাতিব নিবিচাৰে। সেইটোৱে হৈছে উদ্দেশ্য। সেইকাৰণে ফলপ্ৰসূ হোৱা নাই, আৰু সেইকাৰণে এইটো ভয় কৰে। যেতিয়া ৰাজনৈতিক অধিকাৰৰ ওপৰত কথা পাতিব লাগে বুলি ক'লেই এতিয়া ভয় খাই যায়। এইটো ৰাজনৈতিক অধিকাৰৰ লগত কথা পাতিম বুলি কথা পাতিব নাপাতে, সুধিলে তেতিয়া ভয় খাই যায়। ভয় খাই সিহঁতি অস্ত্ৰৰ দ্বাৰাই আমাক ডমিনেট কৰিবলৈ বিচাৰে, অস্ত্ৰৰ দ্বাৰাই গোটেই ইছ্যুটো সমাধান কৰিবলৈ বিচাৰে। অস্ত্ৰৰ দ্বাৰাই পৃথিৱীত ক'তো আজিলৈকে হোৱা নাই এইটো। আজি হামাছ কি কৰিছে? চাহ খাই হামাছ দমিছে নেকি? পেলেষ্টাইন দমিছে নেকি? কিমান মানুহে হাজাৰ হাজাৰ, আজি অসমত যিমান হৈছে তাৰ কিমান হাজাৰ মানুহ পেলেষ্টাইনিত চেক্ৰিফাইচ কৰিছে। এটা বছৰতে আজি more than 58,000 এটা বছৰতে মৰিছে। এইটো মানে 2023 পৰা আজি 2টা বছৰতে কিমান, আগতেতো কিমান চেক্ৰিফাইচ কৰিছে, কি এৰিছে নেকি? স্বাধীনতা বস্তুটো এনেকুৱা নহয়তো, এনেই দাম দৰ কৰা নহয়তো। আমাৰ দাম দৰ কৰিলেহেঁতেন আমাৰ নিজৰ মাটি নহ'লহেঁতেন, আমাৰ নিজৰ মাটি নহ'লেহেঁতেন, আমাৰ যদি বুৰঞ্জী নাথাকিলে, আমাৰ ভাষা নাথাকিলেহেঁতেন, আমাৰ ঐতিহ্য নাথাকিলেহেঁতেন, তেতিয়া আমি দাম দৰ কৰি আমাৰ নিজৰ মাটি কিয় দাম দৰ কৰিব লাগিছে? এতিয়া আমি আমি কিমান লজ্জিত, আমি নিজে লজ্জিত, আমি নিজে বুজি নাপাওঁ। আজি আৰৱসকলে নিজৰ তাত তেল ওলাইছে, য'ত তেল ওলাইছে সিহঁতি মালিক হয়। আৰৱসকলে ইয়াৰ পৰা চব ভাৰতীয় হওক বা বাংলাদেশ হওক বা পাকিস্তানৰ পৰা চব পানী লেবাৰ ইম্পৰ্ট কৰি লৈ যায়, তাতে নিজৰ ফেক্টৰী বনাইছে, মালিক নিজে হয়।
আমাৰ চালে ইয়াত তেল আছে, নিজতে ইয়াতে তেল আছে, কয়লা আছে, মালিক কোন হয়? আজি ভাৰতীয় উপনিবেশ শাসক গোষ্ঠীৰ অধীনত থকা যিসকল ৰাজনীতিৰ নেতা আছে সেইবিলাকে আনি চব দালাল ইউপিৰ পৰা লৈ আহিব, গুজৰাটৰ পৰা লৈ আহিব, বিহাৰৰ পৰা লৈ আহি এইবিলাক মালিক বনাব। সিহঁতক খনি দিব, আমাৰ তেল খনি দিব, আমুক খনি দিব, কয়লাৰ খনি দিব, চব সিহঁতক দি আমাক চাকৰি কৰ, সিহঁতৰ অধীনত থাকিব লাগে। আজি ৰিয়েল ইষ্টেট বিজনেছ কেইটা অসমীয়া ৰিয়েল ইষ্টেট বিজনেছমেন আছে? ৰিয়েল ইষ্টেট বিজনেছৰ লগত জড়িত চবটোতো বাহিৰৰ কথা। লোহা ব্যৱসায়ী চব বাহিৰৰ পৰা আনিব, আহি ইয়াতে ইহঁতৰ চিণ্ডিকেট বনাব। আমাৰ অসমৰ মানুহক লোহাৰ বিক্ৰী কৰিবও নিদিয়ে। সিহঁতি বিক্ৰী কৰিব মানে ডাইৰেক্ট আহি হ'লচেলত বিক্ৰী কৰিব নিদিয়ে। সিহঁতি আহি একদম নিজৰ খুচি মতে এইবিলাক কৰি আছে। চবটো বনিয়াই লৈ আছেতো, গোটেই য'তে যিমান যি আছে তেল ডিপুৰ পৰা আদি কৰি চব বনিয়াই। মাটি আমাৰ সিহঁতি অলপ কম দামতে বিক্ৰী কৰি কিনি লৈছে আমাৰ ল'ৰাই। তাতে পেট্ৰল পাম্পত আমাৰ ল'ৰা ছোৱালী পেট্ৰল পাম্পত জীৱিকা নিৰ্বাহ কৰে। আমাৰ চাকৰি পোৱাটো হৈছে আমাৰ স্বৰ্গলে বুলি, তথাকথিত স্বৰ্গলে যোৱা বুলি ভাবে। আমাৰ যুৱ চামেও ভাবে স্বৰ্গলে যোৱা বুলি ভাবে। চাকৰিয়ে নহয়, মালিক হ'ব লাগে। মালিক হোৱা, নিজে ব্যৱসায় কৰিব লাগে, নিজে খেতি কৰিব লাগে, নিজৰ সম্পদ নিজে অধিকাৰী হ'ব লাগে, বেপাৰ বাণিজ্য কৰিব লাগে। এইটো বাদ দি অকল চাকৰি, 10টা পোষ্ট ওলাব, 1 লাখ মানে তাৰ কেণ্ডিডেট যাব। এই চাকৰি মানসিকতা কৰি থৈছে আমাক। গোটেই এইটো কেনেকুৱা ধৰণৰ আমাক তললৈ নমাই আছে। মানুহ পৰিৱৰ্তন হ'বলৈ হ'ল, জনগণ পৰিৱৰ্তন হ'ল, যুৱচাম পৰিৱৰ্তন হ'বলৈ হ'ল, বুৰঞ্জী জানিবলৈ হ'ল। আমি মালিক হ'ব লাগিব। মালিক হ'বলৈ ৰাজনীতিৰ অধিকাৰ লাগিব। ৰাজনীতিৰ অধিকাৰ হ'লে আমি ব্যৱসায় আমাৰ হাতত, বা ৰাজনীতিৰ অধিকাৰ থাকিলে আমাৰ মানে সম্পদ আমাৰ হাতত, খেতি আমাৰ হাতত, শিল্প আমাৰ হাতত, আন্তঃৰাষ্ট্ৰীয় চব ক্ষেত্ৰত আমাৰ হাতত আহে। আমি যেনেকৈ দেশ বনাব পাৰোঁ, যে মন যায় তেনেকৈ আমি বনাব পাৰিম। খালি ভাৰতীয় কৈ থাকিলে আমাৰ দেশ বনে নেকি? দেশ অসম হয় নেকি? এইখিনিয়ে যিখিনিয়ে ভাৰতীয় দালাল কৰি সিহঁতি আৰামত আছে, সিহঁতি ৰাজনীতি কৰি সিহঁতে খুব সুখে শান্তি আছে, সিহঁতে জনগণক বিপথে পৰিছে। কি কৰিছে? আমাৰ মানুহক কলৈ লৈ গৈছে? কাজিয়া লগাইছে। কিহৰ লগত কাজিয়া? গৰু মাংস আৰু গাহৰি মাংসৰ লগত। সনাতন আৰু মুছলিম লগাইছে। সনাতন আৰু নন সনাতন, শংকৰী লগাইছে, শংকৰী সংঘ, শংকৰী এইবিলাকৰ মাজত। তাৰপিছত সম্প্ৰদায় বড়ো এনেকুৱা, তামুক এনেকুৱা, মিচিং এনেকুৱা, মটক, মৰাণ, এই আহোম, চুতীয়া, কলিতা, ব্ৰাহ্মণ, এই মাজত এটা ভেদ আনি সম্প্ৰদায়ৰ সৃষ্টি, আমাৰ ভিতৰত ইউনিটি হ'ব নিদিয়ে। আৰু গোটেই নিজৰ বৃহৎ স্বাৰ্থকাৰী যেতিয়া ইলেকশ্যন আহিব, হিন্দু মুছলিম আহিব। এইবিলাক চব জানি আছে। এইবিলাকে উন্নয়ন হয় নেকি? এইবিলাক উন্নয়ন নহয়। উন্নয়নৰ ঐক্য হ'ব লাগিব। সম্পদ আমাৰ মাজত থাকিব, ৰাজনীতি আমি চলাব লাগিব। আজি অসমত যদি আমাৰ নিজৰ ৰাজনীতি নিজে আমি স্বাধীন হিচাপে থাকিব পাৰোঁ, অসম 10 বছৰত আমি এটা নতুন অসম বনাবৰ কাৰণে আমি সক্ষম হ'ম। যিহেতু নেকি আমাৰ 7টা সম্পদ আছে। এই কথাকে আজি নতুন প্ৰজন্মই এবাৰো চিন্তা নকৰে। ৰাতিপুৱাৰ পৰা গধূলি অকল চাকৰিটো কেনেকৈ পাওঁ। চাকৰি নকৰাকেতো কাম কৰিব পাৰে, ব্যৱসায় কৰিব পাৰে। এই কথাটো চিন্তা কৰা নাইতো। নিজৰ ভৰিত প্ৰতিষ্ঠিত হ'ব পৰা নাই। মাক দেউতাকৰ গাতো দুখ আছেতো। মাক দেউতাকৰ গাতো গোট থাকিব পাৰে। মাক দেউতাকক লাগে চাকৰি এটা লাগে যিকোনো। যে চাকৰি নকৰিও ল'ৰাটোৱে আৰু এটা বিকল্প এটা নিজৰ স্বনিৰ্ভৰশীল চলিব পাৰে, কাৰো অধীনত নাথাকি নিজে মালিক হৈ নিজে চলাব পৰা। এইবিলাক অসমৰ পথাৰখনত, গুৱাহাটীত, ডিব্ৰুগড়ত, তিনিচুকীয়াত, যোৰহাট সকলো জেগাতে আমাৰ যুৱচামে হেৰি কৰে। তাৰ পৰিৱৰ্তে বিহাৰী, মাৰোৱাৰী আহি চব ইহঁতে চলাই আছে। এতিয়া গুৱাহাটীত ফাঁচী বজাৰ, তিনিচুকীয়া এইবোৰ দেখিলেতো বেয়া লাগে। এতিয়া আমিতো আগেই দেখি আছোঁ, এতিয়া আৰু চৰিলেতো। আমাৰ যুৱচামক ক'ত নমাই থৈছে? মটকৰ মানে ৰাজনীতি, মটক গোষ্ঠীৰ ৰাজনীতি, কেইবাটাও দল, ক্ষুদ্ৰ এটা জাতিৰ নামত কেইবাটাও ৰাজনীতি দল খুলি লৈছে। মৰাণৰ নামত খুলি লৈছে, আহোমৰ নামত খুলি লৈছে। ঐক্য নাই। তাতে ৰাতিপুৱাৰ পৰা গধূলি অন্য বাকী 3টা উপৰিও তিৱা আছে, কাৰ্বি আছে, মিচিং আছে, বড়ো আছে, ৰাভা আছে, তাৰপিছতো আৰু কলিতাসকলে চবেই গোষ্ঠীগত কৰি এইটোতে ৰাজনীতিবিলাকে আমাক পগলা কৰি ৰাখিছে। চব গোটেই দল খুলিছে কেৱল ৰাজনীতিৰ লগত জড়িত। কাৰ লগত জড়িত? সিহঁতি কোনোবাই যদি কয় মই আহোমৰ কাৰণে, সি আহোমৰ কাৰণে নহয়, সি ৰাজনীতিৰ কাৰণে, ৰাজনীতি দলৰ চামচা হ'বৰ কাৰণে দল খুলিছে। কোনোবাই যদি কয় সিহঁতি মটকৰ উন্নয়ন কৰা নাই, কৰিছে ৰাজনীতি, কোনোবা এটা ৰাজনীতিৰ লগ
পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায় কৰিবৰ কাৰণে দল খুলি ৰাখিছে। মৰাণো তেনেকুৱা, মটকো তেনেকুৱা, কলিতাও তেনেকুৱা, ব্ৰাহ্মণো তেনেকুৱা, বড়ো তেনেকুৱা, কাৰ্বিও তেনেকুৱা, বা তিৱাও তেনেকুৱা, মিচিঙো তেনেকুৱা, কৈবৰ্তসকলো তেনেকুৱা, চবেই তেনেকুৱা এটা চাহ জনগোষ্ঠীও তেনেকুৱা এটা কৰি থৈছে। চব ৰাজনীতিভাৱে আমাক ভাগ 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 ভাগ, এই ৰাজনীতিৰ লগত এইখিনি ধৰ্ম হৈ গ'ল। ধৰ্ম এতিয়া যিটো নেকি ৰিলিজিয়াছ কাল কৰি ৰাখিছে, ৰাজনীতি কালটোতো আছেই, কাল কৰি ৰাখিছে, ৰিলিজিয়াছ কাল কৰি মানুহক মানে বিলিফ পেজিষ্টেঞ্চত ৰাখি থৈছে। খালি অন্ধবিশ্বাসৰ ওপৰতে, অন্ধবিশ্বাস যি কয় কাল, এনেকুৱা ধৰণৰ মানে কাল কৰি ৰাখিছে যে ৰিলিজিয়াছভাৱে বা ধাৰ্মিকভাৱে এনেকুৱা ধৰণৰ নিবিড়ভাৱে এটা মগজ ধুলাই কৰি ৰাখিছে। সিহঁতি যি ওপৰলাই যি কয় ৰাজনীতিৰ উদ্দেশ্যত যেনেকৈ কৰিব লাগে মানে ধাৰ্মিকভাৱে সেই তেনেকৈ কৰিছেতো। নহ'লেতো আজি গৰু মাংস আৰু গাহৰি মাংসৰ লগত লাগি থাকে নেকি? ইটোৱে আকৌ মছজিদত পেলাবগৈ বা গাহৰি মাংস, ইটোৱে আকৌ পেলাব মন্দিৰত গৰু মাংস, এইবিলাকতো ৰাজনীতি নেতাবিলাকে কৰিছে। গোটেই মানে সমগ্ৰ অসমখন ৰাজনীতিৰ একদম এই বাষ্পবিলাক মেলি মেলি আমাৰ অসমখন শেষ কৰি পেলাইছেতো। ছ'চিয়েলি একেবাৰে ধুঁৱলি কৰি পেলাইছে। তাৰ পৰা উত্তৰণ ঘটাব লাগিবতো, উত্তৰণ ঘটাব লাগিব। উত্তৰণ যদি ঘটাব নোৱাৰে, এই যুৱচামেই কৰিব। যুৱচাম কিন্তু পিঠি দিছেতো। যুৱচামে এনেকুৱা ভাগ ভাগ কৰি ৰাখিছেতো। ST-টো আছেই, ইটোকো লাগে ST, সিটোকো লাগে ST। টোটেলি অসমৰ যিখিনি থলুৱা মানুহক কিয় ST বুলি কৈ নিদিয়ে? খতম। তাহলে আমাৰ নিজৰ ভেদাভেদ নাই, ইউনিটি আহিব না। যিসকলে ST কৰি আছে সকলো গোটেই অসমখন কেলে আমি চব অসমৰ এখন থলগিৰি মানুহ, আমি সকলোৱে ST। ইয়াকে সকলোৱে আমি জনগোষ্ঠী, আমি সকলোৱে জনগোষ্ঠী আমাৰ সকলোৱেতো 1000 বছৰীয়া ইতিহাস। মৰাণ, মটক, কোচ, কলিতা, ব্ৰাহ্মণ যিমান আছে 1000 বছৰীয়া ইতিহাস আছে। এই 1000 বছৰীয়া ইতিহাসক আমি এটা হেৰিয়ত আহিব নোৱাৰোঁ। আমি চব জনগোষ্ঠী। ইয়াত কোনো আউটচাইডাৰবিলাক যিবিলাক বাহিৰৰ পৰা আহিছে সেইবিলাক জনগোষ্ঠী নহয়। এই দেশৰ কাৰণে যিবিলাকে জীৱন দিয়া নাই, সেইখন কেতিয়াও ST হ'ব নোৱাৰে। আজি মোগলে আক্ৰমণ কৰোঁতে কোনবিলাক জনগোষ্ঠী আছিলে? সেইবিলাক চব ST বুলি কেলে ক'ব নোৱাৰে? ব্ৰিটিছে যেতিয়া আক্ৰমণ কৰিছে, যিবিলাক লাগি আছিলে ব্ৰিটিছৰ বিৰুদ্ধত, সেইবিলাক কোন জাতি আছিলে? সেইবিলাকে ক'ব পাৰে আমি ST। ব্ৰিটিছৰ বিৰুদ্ধত অসম বচাবৰ কাৰণে আমি মানে হেৰি কৰিছিলোঁ, সংগ্ৰাম কৰিছিলোঁ, আমাৰ পূৰ্বপুৰুষে জীৱন দিয়ে। সেইটো ST বুলি কিয় ক'ব নোৱাৰে? সেইটো এটা মতত কিয় আহিব নোৱাৰে? বড়োৱে ক'ব আমি নেমানো, ইটোৱে ক'ব আমি, ৰাভাই ক'ব আমি নেমানো, কাৰ্বিয়ে ক'ব আমি চবৰেতো হিষ্ট্ৰী আছে। কাৰ্বি অকল কাৰ্বি আংলঙতে আছিলে মানে যিটো হিষ্ট্ৰী, এইটো ST বুলি কয়। বাদ বাকীখিনি মৰাণ কিমান সময়ত অহা, মটক কিমান সময়ত অহা, কিমান আগতে অহা, তো এইবিলাকতো আছে। সেইবিলাকতো তাৰপিছতো হেৰিসকল, কলিতাসকল, এইবিলাকতো বহু হিষ্ট্ৰী আছে। ভূঞাসকল কিমান 1200 কিমানতে আহিছে, সেইবিলাকতো একেই কথাটো। সেইবিলাকতো ST পাব লাগেতো। এইবিলাক আমাৰ যিবিলাকে অকল আমিয়েই যে বড়োৱে ক'ব আমি বড়ো এটা অঞ্চলত আছিলে বড়ো, আৰু অন্য অঞ্চলত বড়ো নহ'বও পাৰেতো। বড়ো আছিলে। এতিয়া আমি হিষ্টৰিকেলি যদি চাওঁ, মানে আমাৰ যিটো সোৱণশিৰি বড়োসকলৰ কছাৰী বুলি বুৰঞ্জী প্ৰসিদ্ধ আছিলে। কিন্তু এতিয়া কোকৰাঝাৰৰ যিসকল বড়ো ভাইসকল আছে, সিহঁতেও কৈছে যে আমি ST, বাকীসকলে পাব নালাগে। সেইটোতো যুক্তিসংগত হ'ব নোৱাৰেতো। কেতিয়াও যুক্তি হ'ব? গোটেই অসমখন বড়ো জনগোষ্ঠী অসমখন কণ্ট্ৰল কৰা নাছিলে নহয়। তেতিয়াও আছিলে, মিচিংসকলো আছিলে, মৰাণ আছিলে, চবেই আছিলে। এতিয়া মৰাণক দিয়াটো আপত্তি কি? মটকক দিয়াটো আপত্তি কি? আহোমক দিয়াটো, যি আহোমে গোটেই অসম বনাইছিলে, যাৰ নাম যে 107 ৰাজ মাৰি 1 ৰাজ কৰিছে, ST দিয়াটো কি আপত্তি আছে? কিয় সিহঁতি মানে এইবিলাক কৰিছে? এইটো ৰাজনৈতিক, চব ৰাজনৈতিকভাৱে ভাগ কৰি আমি বড়োসকলক ডাইৰেক্টলি আমি ক'ব নোৱাৰোঁ ইয়াত ৰাজনীতিৰ প্ৰভাৱ আছে। ৰাজনীতি কথা প্ৰসংগত কৈছোঁ, এইটো তেখেতসকলে শুনি বেয়া পাব পাৰে, কিন্তু প্ৰকৃততে এইটো মই বড়োক বা মিচিং হওক বা অন্যান্য যিসকলে ST আছে সিহঁতে বেয়া পালে ভুল, কিন্তু ৰাজনীতি মেৰ পাকত সোমাই দিছেতো। গোটেই মানে অসমৰ ভূখণ্ডটো বচাই ৰাখিবৰ কাৰণে অকল বড়োসকলে ত্যাগ কৰা নাইতো, তাৰপিছত আমি আহোমসকলো ত্যাগ কৰিছে। যদি ইয়াতে ভূখণ্ডটোৱে নাথাকিলে আজি বাংলাদেশ হৈ থাকিলেহেঁতেন, বংগ হৈ থাকিলেহেঁতেন। আজি অসমৰ মানুহে যুঁজি থকাৰ কাৰণে আজি যিসকল অসমত ৰাভাসকলে আজি ST পাইছে, কিহৰ কাৰণে পাইছে? অসমৰ সকলো সন্মিলিতভাৱে মানে যুঁজি অসমখন ৰক্ষা কৰাৰ কাৰণে বড়োসকলো পাইছে আজি ST, মিচিংসকলেও পাইছে ST,
তেতিয়াহ'লে এই অসমখন বচাবৰ কাৰণে বা মোগলৰ সময়ত তাৰ আগৰ পৰা তাৰ পৰৱৰ্তী কোনখিনি মানুহে এই অসমখন বচাবৰ কাৰণে নিজৰ জীৱন দি গৈছিলে সেইখিনি পাহৰি এইখিনিতো খিলঞ্জীয়া বুলি ক'ব লাগিব সেইখিনিতো ভূমিপুত্ৰ সেইখিনিতো ST এই কথাটো আমি কিয় আজি ক'ব নোৱাৰো ক'ব নোৱাৰা কাৰণটো হৈছে আমাক ৰাজনীতিৰ মেৰ পাকত সোমাই আৰু এইখিনি বুজিবলৈ নিদিয়ে এইখিনি সংকীৰ্ণতাৰ মাজত ৰাখি নেতাবিলাকে ৰাজনীতি কৰিছে আৰু মানুহক বেলেগ এটা মেছেজ দিছে যে লাগি থাক তহঁতি চিঞৰি থাকিবি ST কৰি চিঞৰি থাক আমি পালো তহঁতি পাব নালাগে এইটো এটা চিষ্টেম হৈ আছে কিন্তু আমি সেইটো দূৰীকৰণ কৰিলে আমি শক্তিশালী হ'ম এইটো দূৰীকৰণ কৰাটো একমাত্ৰ হৈছে আমি ফলগিৰি সকলো ST কোনো আপত্তি থাকিব নালাগে এইটো কোনো আমি ফলগিৰি সকলোৱে ST তেতিয়াহ'লে ভাৰতীয়সকলে আমাক শোষণ কৰিব নোৱাৰে ৰাজনৈতিকভাৱে শোষণ কৰিব নোৱাৰে মানে সামাজিকভাৱেও শোষণ কৰিব নোৱাৰে বা অন্যান্য ক্ষেত্ৰতো আমাক শোষণ কৰিব নোৱাৰে আমি ঐক্যত আহিব পাৰিলে এইটো ঐক্য হ'ব দিয়া নাই এইবিলাক কথাও আমি ভাবিবলৈ সময় আহি গৈছে এইবিলাক আহিব লাগে এইবিলাক ভাবিলে হ'ব তেতিয়াহে আচল উত্তৰটো আমি ভাবিছে বা মানে কোনোবাই ভাবিছে আমি ST লৈ খুব আৰামত থাকিলে আমি চব উন্নতি নিদিয়ে কাইলৈ যদি ST বা কোনোবাই পাই আছে তাৰপিছত সিহঁতি STটো কোনে কণ্ট্ৰল কৰে এইবিলাক চব দিল্লীয়ে কৰে উপনিবেশ ভাৰত ৰাষ্ট্ৰই কণ্ট্ৰল কৰে ST চিষ্টেমটো কাক কি দিব লাগে STটো নিজে কৰি ল'ব নোৱাৰে কিবা এটা আনিবলৈ দিল্লীক খুজিব লাগে আমাক এইটো দে ST নম্বৰ এইটো পাব লাগে এইটো পাব লাগে এইটো পাব লাগে কোনে দিব দিল্লীৰ ওচৰতে হাত পাতিব আমি হাত নপতাকে আমি অসমৰ থলগিৰি মানুহে জাতি বৰ্ণ নিৰ্বিশেষে যিবিলাক আমি নিজকে মানে থলগিৰি বুলি কৰো কোনোবাই ইণ্ডিজিনাছ বুলি কয় বা খিলঞ্জীয়া বুলি কয় আমি থলগিৰি বুলি কৈছো থলগিৰি ঐক্য হ'লে আমাৰ সম্পদ কোনে খাব ইমান সম্পদ আছে কোনে খাব থলগিৰিয়ে পাব এই কথাটো কেলে আমি একমত হ'ব আমাৰ মাজত কিয় লাগিছে বড়ো কলিতা মানে কোচ ৰাভা এইবিলাকো ভেদাভেদকে আনিছে এইটো ভাৰতীয় ৰাজনীতিক নেতাসকলে সৃষ্টি কৰিছে কেৱল মাত্ৰ সিহঁতে ৰাজনৈতিক স্বাৰ্থত নিজৰ ৰাজনীতিৰ লালসা পূৰণ কৰিবৰ কাৰণে আজি এইটো মাল প্ৰেক্টিচ কৰি আছে মাল প্ৰেক্টিচিং কৰিছে আমি কিয় দিছো আমি কৈছো আমাৰ মানুহ আমাৰ জনগণ যুৱচাম যিসকল আমাৰ প্ৰবীণসকল আছে সেই সকলো একে অৱস্থা আছে প্ৰতিটো হৈছে ক'ৰবাত সাহসে কথা ক'ব নোৱাৰে গোটেই বস্তুটো তেনেকুৱা হৈছে মহোদয় আমি শেষৰ অংশত উপনীত হৈছো আৰু কালিৰ দিনটোৰ ঘটনা প্ৰবাহৰ সন্দৰ্ভতে আমি আপোনাৰ সৈতে ইমান সময় বাৰ্তালাপ কৰিলো শেষত কি ক'ব যিহেতু এই আক্ৰমণ সংঘটিত হ'ল আপোনালোকৰ ফালৰ পৰা কিবা কি পদক্ষেপ লোৱা হ'ব বা কি চিন্তাৰ চৰ্চা কৰিছে সময় আহক কাৰণ এইটো আৰু এতিয়াও বিপ্লৱ শেষ হোৱা নাই আমাৰ তিনিজন নেতা যে হত্যা কৰি যে আমাৰ বিপ্লৱ ইয়াতে যৱনিকা পৰিব এই কথা কেতিয়াও হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে আমি ক'ত কেনেকৈ সঠিকভাৱে ইয়াৰ আমি সময় আহক উপযুক্ত সময়ত আমি উপযুক্তভাৱে ইয়াৰ উত্তৰটো দিম আমি